আজি ৰাখী পূৰ্ণিমাৰ পবিত্ৰ দিন গুৱাহাটীৰ আটাইকেইখন বৃদ্ধ আশ্ৰমত আজি আমি প্ৰথম সকলো আৱাসীকে এখন এখন আধাৰ কাৰ্ড দিছো যাতে তেওঁলোকে বেংকত একাউণ্ট খুলিব পাৰে। আধাৰ কাৰ্ডৰ লগত আজি আমি তেওঁলোকক এখন ৰেচন কাৰ্ড দিছো যাতে মাহত 5 কেজিকৈ বিনামূলীয়া চাউল তেওঁলোকে পাব পাৰে। তৃতীয়তে আমি তেওঁলোকক দিছো এখন আয়ুষ্মান ভাৰত কাৰ্ড যাতে তেওঁলোকে আমাৰ মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা ল'ব পাৰে। চতুৰ্থতে আমি তেওঁলোকক অৰুণোদয় আজি অনুমোদন পত্ৰ দিছো। অহাকালি সকলোৰে বেংক একাউণ্টত 1250 টকা সোমাব আৰু তাৰ পিছত প্ৰত্যেক মাহৰ 10 তাৰিখে 1250 টকাকৈ তেওঁলোকৰ বেংকত সোমাই থাকিব। বৃদ্ধ আশ্ৰমৰ আৱাসীসকলক এই গোটেইকেইটা সুবিধা ৰাখী বন্ধনৰ দিনা দিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো। আৰু অকল গুৱাহাটীয়ে নহয়, বাকী জিলা সদৰসমূহতো যিমান বৃদ্ধ আশ্ৰম আছে সকলোতে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড আৰু অৰুণোদয় এই সুবিধাকেইটা যাতে সকলো বৃদ্ধাশ্ৰমৰ আৱাসীক দিয়ে তাৰ বাবে মই জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছো আৰু মই ভাবো যে ছেপ্টেম্বৰ মাহৰ ভিতৰতে সকলোতে এই সুবিধাবিলাক পাই যাব। মুখ্যমন্ত্ৰী মহোদয় আহিলে কি ক'ব, কেনেকুৱা অনুভৱ? আমি ভাল পাইছো, আমি সৌভাগ্য যে CM ছাৰে আমাক নিজ হাতে আধাৰ কাৰ্ড দিছেহি, আয়ুষ্মান কাৰ্ড দিছে, ৰেচন কাৰ্ড দিছেহি। আমি তেওঁক মানে সুস্বাস্থ্য কামনা কৰিলো, তেওঁ যেন এনেকে অসমবাসীক আগবঢ়াই নিয়ক। এতিয়া আমি মাহে মাহে 1250 পইচা পাম। এইখিনি তেওঁ যে অসহায় মানুহক ইমানখিনি সহায় কৰিলে তাৰ বাবে আমি বহুত ধন্যবাদ তেওঁক। কেনেকুৱা অনুভৱ এতিয়া আজি? আমি বহুতখিনি সহায় পালো মন্ত্ৰীৰ পৰা। আয়ুষ্মান কাৰ্ড আৰু আধাৰ কাৰ্ড এইবিলাক মানে বনাই দিছে, গতিকে আমি সহায় পালো। ৰেচন কাৰ্ড দিছে বনাই দিয়ে, গতিকে ভাল লাগিছে। আৰু ভগৱানে মন্ত্ৰীক আৰু জানো মুখ্যমন্ত্ৰীৰ উন্নতি